পত্নীক হত্যা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ল স্বামী। গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ আদালতে দিলে এই ৰায়। 2020 বৰ্ষত গোলাঘাটৰ জোনাকীনগৰস্থিত এটা ভাড়াঘৰত তুলন গগৈ নামৰ লোকজনে নিশা পত্নীক শুই থকা অৱস্থাতে আক্ৰমণ কৰি হত্যা কৰিছিল। গোচৰ নম্বৰ 16/2020 অধীনত চলা এই গোচৰটোৰ 6 বছৰৰ পাছত আজি হত্যাকাৰী স্বামী তুলন গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি শাস্তি প্ৰদান কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে মহামান্য আদালতে। তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকা তেওঁক জৰিমনা বিহে আৰু এই গোচৰ নম্বৰটো আছিলে সেশন কেছ নম্বৰ 16/2020 আৰু গোচৰটো আমাৰ গোলাঘাট জিলা মহামান্য সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন হৈ আছিলে আৰু বিচাৰৰ অন্তত আজি তেওঁক দোষী পাই ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাত তেওঁ জৰিমনা বিহে। আৰু অভিযুক্ত আছিলে তেওঁ 2020 চনৰ 13 জুলাইত তেওঁ পৰিবাৰ পিংকী গগৈক এখন দাৰে হত্যা কৰিছিলে আৰু তেওঁলোক এই ঘটনাৰ সময়ত জ্যোতিনগৰ এঘৰ মানুহত ভাড়াতীয়া হিচাপে আছিলে। তেওঁলোকৰ 8 বছৰীয়া এটা পুত্ৰ সন্তান সহ আৰু তেওঁ ঘৈণীয়েকক হত্যা কৰি পুৱাই তেওঁ পুত্ৰ সন্তানসহ স্কুটিত গৈ গোলাঘাট থানাত হাজিৰ হৈছিলে আৰু গোলাঘাট থানাত তেওঁৰে ভাতৃ ভৱেন গগৈয়ে দিয়া এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছিলে আৰু উক্ত গোচৰটো 431/2020 হিচাপে ৰেজিষ্টাৰ হৈছিলে। নিউজ ডেস্ক ৰিপোৰ্ট দৃষ্টিকোণ।